হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতাৰ ভাল খবৰটো আপোনালোকে পালেনে? এইমাত্ৰ আহিল অভিনেত্ৰী কল্পনা কলিতাৰ এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, তেখেতৰ এই ভাল খবৰটো পাই তেখেতৰ অনুৰাগীসকল খুবেই আনন্দিত হৈছে। পিছে কল্পনা কলিতাৰ ভাল খবৰটো হ'ল, অভিনেত্ৰী কল্পনা কলিতাই তেওঁ সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, 2025 চনৰ এছিয়ানেট আইকনিক এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰী মোবাইল থিয়েটাৰ বঁটা লাভ কৰি মই গভীৰভাৱে সন্মানিত আৰু নম্ৰ হৈছোঁ। এই স্বীকৃতিৰ অৰ্থ মোৰ বাবে পৃথিৱীখন আৰু বলিউডৰ কিংবদন্তি অভিনেত্ৰী মীনাক্ষী জীৰ পৰা লাভ কৰাৰ লগে লগে সেই মুহূৰ্তটো আৰু অধিক বিশেষ হৈ পৰিল। এই বঁটাটো কেৱল মোৰ নহয়, ই মোৰ দৰ্শকৰ অবিশ্বাস্য সমৰ্থন আৰু মৰম, মোৰ সতীৰ্থ শিল্পীসকলৰ নিষ্ঠা আৰু মোৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ অন্তহীন উৎসাহৰ প্ৰতিফলন। মোবাইল থিয়েটাৰৰ মোৰ সদায় আৱেগ হৈ আহিছে আৰু এই স্বীকৃতিয়ে মোৰ সংকল্পক শক্তিশালী কৰে যে মই অৰ্থপূৰ্ণ কাহিনী ক'ব আৰু সমগ্ৰ মঞ্চৰ হৃদয়ৰ সৈতে সংযোগ স্থাপন কৰিম। সঁচাকৈ অভিনেত্ৰীগৰাকী ভাল খবৰটো পাই খুবেই ভাল লাগিল আৰু আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ।